to all of you. আশা কৰো সকলোৱে ভালে আছে। তো আজি আমি আলোচনা কৰিবলৈ লৈছো revaluation of assets and liabilities. We have already discussed treatment of undistributed profit and revaluation of assets and liabilities in last classes. We have discussed regarding revaluation of assets and liabilities. তো যোৱা দুটামান ক্লাছত আমি ইতিমধ্যে আলোচনা কৰিছো সম্পত্তি আৰু ধনৰ পুনৰ্মূল্যায়ন কেনেকৈ কৰা হয় এজন অংশীদাৰ অৱসৰৰ সময়ত। তো আজি আমি আৰু এটা ইলাষ্ট্ৰেশ্যন আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে এটা ইলাষ্ট্ৰেশ্যন আমি আলোচনা কৰিছিলোঁ। তো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যে এটা ব্যৱসায় প্ৰতিষ্ঠানত তিনিজন অংশীদাৰ আছে, এ বি চি। তেওঁলোকে 2:1 লাভ লোকচান ভোগ কৰি আছিলে। তিনিজন অংশীদাৰ আছিলে। সেই তিনিজন অংশীদাৰৰ ভিতৰত এজন অংশীদাৰ অৰ্থাৎ মিষ্টাৰ বি, ইয়াৰ পৰা মিষ্টাৰ বিয়ে অৱসৰ গ্ৰহণ কৰিছে। তো অৱসৰ গ্ৰহণৰ সময়ত কিছু টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছিলে, চৰ্ত দিয়া আছিলে। কি চৰ্তত অৱসৰ গ্ৰহণ কৰিছে? ইয়াতে দিয়া আছিলে যে গুডউইল ইজ ৰিভেলুড এট 9,000 সোণামৰ মূল্যায়ন কৰা হৈছে। অৰ্থাৎ কুৱেশ্যনটোত অলৰেডি যিটো বেলেঞ্চ শ্বীট দিয়া আছে, এ বি চি অংশীদাৰী ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ যিটো উদ্ধৃত্ত পত্ৰ দিয়া আছে, সেই উদ্ধৃত্ত পত্ৰত অলৰেডি বেলেঞ্চ শ্বীটত গুডউইল আছে। সেই গুডউইল থকাৰ পিছত যেতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰে, বি অৱসৰ গ্ৰহণ কৰে, তেতিয়া সেই সুনামৰ মূল্যায়ন কৰা হৈছে 9,000 টকা। মেচিনাৰী মূল্যায়ন কৰা হৈছে 45,000 টকা। মেচিনাৰী আগত আছিলে 40,000 টকা। আৰু প্ৰভিজন এগেইনষ্ট ডেটৰ্ছ ইজ ৰেজ টু 10% অফ ডেটৰ্ছ। তো অলৰেডি ডেটৰ্ছ 20,000 আছে, তাৰ এগেইনষ্টত প্ৰভিজন আছিলে 500 টকা। এতিয়া 10%লৈ বৃদ্ধি কৰা হৈছে। আৰু বিজ কেপিটেল ইজ টু বি ট্ৰান্সফাৰ টু হিজ লোন একাউণ্ট। বিজ যিহেতু অৱসৰ গ্ৰহণ কৰিলে, বি প্ৰাপ্যখিনি নগদ টকাৰ আদায় নিদি তেওঁ ঋণ হিচাপলৈ স্থানান্তৰ কৰা হৈছে। আৰু আফটাৰ বিজ ৰিটায়াৰমেণ্ট, বি অৱসৰ গ্ৰহণৰ পিছত গুডউইল একাউণ্ট ইজ টু বি ৰিটাৰ্ণ অফ। যিমান সুনাম আছে হিচাপৰ বহিৰ পৰা উঠাই দিব লাগে, ৰিটাৰ্ণ অফ কৰিব লাগে। তো এইখিনি আছিলে আমাৰ কুৱেশ্যন। তো তোমালোকে মনত ৰাখিবা যে ইন কেছ অফ এডমিশ্যন অৰ ৰিটায়াৰমেণ্ট অৰ ডেথ, অংশীদাৰৰ ভৰ্তি হওক, মৃত্যু হওক বা অৱসৰ গ্ৰহণৰ সময়ত হওক, তো এক্সিষ্টিং যিটো বেলেঞ্চ শ্বীট থাকে, উদ্ধৃত্ত পত্ৰ থাকিব। সেই উদ্ধৃত্ত পত্ৰত থকা এনে কিছু আইটেম আছে বা পদ আছে, টাৰ্ম আছে, যিবিলাক কি কৰা হয়, ভগাই দিয়া হয়। যেনে ৰিজাৰ্ভ থাকিব পাৰে, প্ৰফিট এণ্ড লছ একাউণ্ট থাকিব পাৰে, গুডউইল থাকিব পাৰে, সেইবিলাক ভগাই দিয়া হয়। আৰু যিবিলাক সম্পত্তি আৰু ধনৰ মূল্য পৰিমাণ বঢ়া টুটা হয়, সেইবিলাকৰ বাবদ প্ৰয়োজনীয় জাবিদা প্ৰৱিষ্টি দিয়া হয়। আৰু তাৰ বাবদ যদি লাভ বা লোকচান হয়, সেই লাভ বা লোকচান অংশীদাৰসকলৰ মাজত ভগাই দিয়া হয়। এতিয়া আমি যদি চাওঁ, দেখা গৈ আছে যে অলৰেডি বেলেঞ্চ শ্বীটত ৰিজাৰ্ভ আছে। তো বেলেঞ্চ শ্বীটত লাইবিলিটি ছাইডত চাবা, মই কৈ দিছোঁ, মই এটা ইলাষ্ট্ৰেশ্যন লৈছোঁ। সেই ইলাষ্ট্ৰেশ্যনটো লৈছোঁ মই শ্ৰেণীৰামৰ পৰা। আৰু শ্ৰেণীৰামৰ মই লৈছোঁ ইলাষ্ট্ৰেশ্যন 14, 14 নম্বৰ উদাহৰণটো মই লৈছোঁ। তো তাতে চোৱা যে ৰিজাৰ্ভ আছে 5,000 টকা, লাইবিলিটিছৰ ৰিজাৰ্ভ আছে। অৱসৰ গ্ৰহণৰ সময়ত বি যেতিয়া অৱসৰ গ্ৰহণ কৰে, বেলেঞ্চ শ্বীটত ৰিজাৰ্ভ বা গুডউইল থাকক বা প্ৰফিট এণ্ড লছ একাউণ্ট থাকক, সেইখিনি ভগাই দিব লাগিব। গতিকে আমি ৰিজাৰ্ভ প্ৰথমতে ভগাই দিছোঁ। যেতিয়া ৰিজাৰ্ভ ভগাই দিয়া হয়, ৰিজাৰ্ভ একাউণ্ট ডেবিট টু অল পাৰ্টনাৰ্ছ কেপিটেল। অল বুলি কোৱাৰ লগে লগে ইয়াতে এ কেপিটেল একাউণ্ট, টু বিজ কেপিটেল একাউণ্ট, টু চিজ কেপিটেল একাউণ্ট, being reserve shared by partners in their profit sharing ratio. এইটো হ'ব জানুৱাৰী। ৰিজাৰ্ভ আছিলে 5,000 টকা। তো এই 5,000 টকা 2:1 হ'লে এওঁ পাব 2,000 টকা, এওঁ পাব 2,000, এওঁ পাই আছে 1,000 টকা। বা এই নেৰেশ্যনটো আমি এনেকৈ দিব পাৰোঁ, বিং ৰিজাৰ্ভ ক্ৰেডিটেড টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইন দিয়াৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ', এনেকৈ লিখিব পাৰোঁ। তাৰপিছত আছে 2 নম্বৰ, বেলেঞ্চ শ্বীটত এছ চাইডত চোৱা গুডউইল আছে। সেই গুডউইল ট্ৰিটমেণ্ট আমি দুই ধৰণৰ কৰিব পাৰোঁ।
এটা আছে যে গুডউইল পুৰণা গুডউইল যিখিনি আছে সেইখিনি হিচাপত বহিৰ পৰা আমি আগতে উঠাই দিম আৰু নতুন গুডউইলটো আমি হিচাপত ল'ম। এইটো এটা ছিষ্টেম। আৰু এটা আছে নতুন আৰু পুৰণা গুডউইলৰ মাজত আমি কম্পেয়াৰ কৰিম, কিমান বাঢ়িল বা কমিল, বাঢ়িলে লাভ হ'ব, কমিলে লোকচান হ'ব। এই দুটা ছিষ্টেম মই প্ৰথমতে চেনিৰামত যিটো ফ'ল' কৰিছে মই সেইটো তোমালোকক দেখাই আছোঁ। পিছত বিবি দামৰ মতে বা কেয়াৰ দাস বা মোৰ মতে যেনেকুৱা হ'ব মই দেখাই আছোঁ। এতিয়া চোৱা, গুডউইল বাঢ়িছে, তো সম্পত্তি পৰিমাণ বাঢ়িলে কি হয়? ডেবিট হয়। তেনেহ'লে গুডউইল একাউণ্ট ডেবিট। গুডউইল বেলেঞ্চ শ্বীটত আছে 5,000 টকা, এতিয়া সেই গুডউইলৰ মূল্য বাঢ়ি হৈছে 9,000 টকা। অৰ্থাৎ কিমান টকাৰ সম্পত্তি বাঢ়িছে? 4,000 টকা। বেলেঞ্চ শ্বীটত দিয়া আছে মেচিনাৰী দিয়া আছে 40,000 টকা, সেই মেচিনাৰী মূল্য বৃদ্ধি পাই কিমান টকা হৈছে? 45। মেচিনাৰী একাউণ্ট ডেবিট 45, অৰ্থাৎ কিমান টকা বাঢ়িছে? 5,000 টকা। আৰু কিবা সম্পত্তি বাঢ়িছে? গুডউইল, মেচিনাৰী নাই, দুটা সম্পত্তি বাঢ়িছে, গতিকে এই দুটাক ডেবিট কৰি টু ৰিভেলিউশ্যন একাউণ্ট 9,000 টকা। নেৰেশ্যন পাৰিব বিং ইনক্ৰিজ ইন দ্য ভেলু অফ এছেটছ। 2 নম্বৰ গ'ল। 3 নম্বৰ এন্ট্ৰি, কিবা দেনাৰ পৰিমাণ যদি বৃদ্ধি পাইছে বা দেনাৰ পৰিমাণ কমিছে, তো ইয়াত দেখা গৈছে যে ডেটৰ্ছৰ এগেইনষ্টত প্ৰভিজন অলৰেডি পুৰণা প্ৰভিজন 500 টকা আছিলে, কিন্তু ইয়াত নতুনকৈ হৈছে যে প্ৰভিজন এগেইনষ্ট ডেটৰ ইজ ৰেইজ টু 10% অফ ডেটৰ্ছ। এতিয়া 10%লৈ বৃদ্ধি কৰিব লাগে প্ৰভিজন। তো ডেটৰ্ছ দিয়া আছে 20,000 টকা, তো 20,000 টকাৰ 10% কিমান হ'ব লাগে? 2,000 টকা। তেনেহ'লে 500 টকা অলৰেডি আছে, এতিয়া কিমান টকা বাঢ়িল? 1,500 টকা। প্ৰভিজন কিমান টকাৰ বাঢ়িল? 1,500 টকা। সেই 1,500 টকাৰ বাবদ আমি প্ৰয়োজনীয় যাৱতীয় প্ৰবিষ্টি দিম। গতিকে ইয়াতে হ'ব ৰিভেলিউশ্যন একাউণ্ট ডেবিট টু প্ৰভিজন ফৰ ডাউটফুল ডেটছ 1,500 টকা। আমি দিম বিং ইনক্ৰিজ ইন দ্য প্ৰভিজন ফৰ ডাউটফুল ডেটছ। এই হ'ল প্ৰভিজনৰ বাবদ। এতিয়া আমি চাম এই যে সম্পত্তি বাঢ়িল আৰু একফালে দেনা বৃদ্ধি পালে, ইয়াৰ ভিতৰত ব্যৱসায় প্ৰতিষ্ঠানটোত কিবা লাভ বা লোকচান হৈছে নেকি? সেই লাভ বা লোকচান আমি অংশীদাৰসকলৰ মাজত ভগাই দিম। দেখা গৈ আছে যে সম্পত্তি বাঢ়িছে 9,000 টকা আৰু ইফালে প্ৰভিজন বাঢ়িছে, অৰ্থাৎ দেনাৰ পৰিমাণ বৃদ্ধি পাইছিলে কিমান? 1,500 টকা। তো 9,000 পৰা 1,500 টকা গ'লে ব্যৱসায় প্ৰতিষ্ঠানটো ৰিভেলিউশ্যনত লাভ হৈছে কিমান? 7,500 টকা। গতিকে এই 7,500 টকা আমি অংশীদাৰসকলৰ মাজত ভগাই দিম। যেতিয়া ভগাই দিয়া হয় তেতিয়া হ'ব ৰিভেলিউশ্যন একাউণ্ট ডেবিট টু এছ কেপিটেল একাউণ্ট টু বিছ কেপিটেল একাউণ্ট টু চিছ কেপিটেল একাউণ্ট। এই 7,500 টকা যিহেতুকে তেওঁলোকৰ ৰেচিঅ' দিয়া আছে 2:2:1। তো 2:2:1 যদি আমি ভগাই দিওঁ তেনেহ'লে চাবা 7,500 টকা, অৰ্থাৎ 2/5 এজনে পাব। তো 5 7ৰ ভিতৰত 1 বাৰ 2 25ত 5 বাৰ 0 3,000। তাৰমানে এওঁ পাই আছে 3,000, এওঁ পাব 3,000, 6,000 গ'লে থাকিল কিমান? 1,500 টকা। এই লাভখিনি ভগাই দিব। বিং প্ৰফিট অন ৰিভেলিউশ্যন ক্ৰেডিটেড টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইণ্ডিয়াৰ প্ৰফিট শ্বেয়াৰিং। বিং নেৰেশ্যন হ'ব বিং প্ৰফিট অন ৰিভেলিউশ্যন ক্ৰেডিটেড টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইণ্ডিয়াৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। তো এইখিনি আমি ভগাই দিলোঁ। তাৰপিছত আহিব যে সুনাম হিচাপৰ বহীৰ পৰা উঠাই দিব লাগে, আৰু বি অৱসৰ গ্ৰহণ কৰাৰ সময়ত যিহেতুকে তেওঁৰ টকাখিনি আদায় দিব নোৱাৰিলে, আমাক প্ৰশ্ন কাকতত উল্লেখ কৰা আছে বিৰ প্ৰাপ্যখিনি তেওঁ ঋণ হিচাপলৈ ট্ৰান্সফাৰ কৰিব দিছে। বিৰ প্ৰাপ্যখিনি তেওঁ ঋণ হিচাপলৈ উল্লেখ কৰিছে। বিছ কেপিটেল ইজ টু বি ট্ৰান্সফাৰ টু হিজ লোন একাউণ্ট। তো নগদ টকাৰে আদায় দিলে তেনেহ'লে কি জামেণ্টি হ'লেহেঁতেন? এইটো হ'লেহেঁতেন বিছ কেপিটেল একাউণ্ট ডেবিট, নগদ টকা যদি আদায় দিলেহেঁতেন কেপিটেল একাউণ্ট ডেবিট টু কেছ দিলে টু
টু ক্যাশ একাউন্ট চেক যোগে দিলে বেংক হলে হয় যিটোকে ইয়াতে নগদ টকা দিয়া নাই উল্লেখ কৰিছে কুৱেশ্যনত যে বিৰ মূলধনখিনি কি কৰিছে বিৰ ঋণ হিচাপলৈ স্থানান্তৰ কৰিছে স্পষ্টভাৱে উল্লেখ কৰি দিছে গতিকে কেছৰ ঠাইত কি আহিব 20 লোন একাউণ্ট আহিব 20 লোন একাউণ্ট এতিয়া চোৱা তেনেহ'লে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ দেনাৰ পৰিমাণ বৃদ্ধি পালে নে নাই বি টকাটো ঋণ হিচাপত ৰাখি থ'লে তেনেহ'লে ব্যৱসায়ত দেনাৰ পৰিমাণ বৃদ্ধি পালে তো দেনাৰ পৰিমাণ বৃদ্ধি পালে কি হয় ক্ৰেডিট হয় আৰু একফালে স্যাৰ বিৰ মূলধন কি হ'ল নাইকিয়া হৈ গ'ল কমি গ'ল তেওঁৰ সেই মূলধনৰ টকাটো ঋণ হিচাপলৈ গুচি গ'ল তো মূলধনৰ পৰিমাণ কমিলে কি হয় ডেবিট হয় সেইকাৰণে 20 কেপিটেল একাউণ্ট ডেবিট টু 20 লোন একাউণ্ট এতিয়া বিৰ কিমান টকা হ'ব আমি নাজানো আমি ক্যালকুলেশন করি সো ব্যালেন্স শিটত কিজানি বিৰ মূলধন দিয়া আছে বোধহয় 20000 না কিমান বিৰ মূলধন কিমান দিয়া আছে বিৰ মূলধন দিয়া আছে 20000 টাকা বি এ রিজার্ভৰ ভাগ পাইছিলে কিমান টাকা পাইছিল 2000 টাকা বি রিজার্ভৰ ভাগ পাইছিলে কিমান 2000 টাকা প্রফিট অন রিভ্যালুয়েশন কিমান পাইছিলে 3000 আমি যে অলপ আগত এন্ট্রি দিলো 3000 প্রফিট অন রিভ্যালুয়েশন কিমান পাইছিলে 3000 তেনেহলে কিমান হল 25000 তেনেহলে বিৰ মূলধনৰ পৰিমাণ কিমান 25000 গতিকে 20 ক্যাপিটাল এই 25000 টাকা 25000 টাকা নারেশন হবে বিং 20 ক্যাপিটাল অ্যাকাউন্ট ট্রান্সফার টু 20 লোন অ্যাকাউন্ট নারেশন কি হবে 20 ক্যাপিটাল অ্যাকাউন্ট ট্রান্সফার টু 20 লোন অ্যাকাউন্ট আৰু এটা এন্ট্রি আছে লাস্ট হেতু কৈছে যে বি অবসৰৰ পিছত গুডউইলটো হিচাপৰ পৰা কি কৰিব লাগে উঠাই দিব লাগে বি অবসৰৰ পিছত এটো লাস্ট এডজাস্টমেন্ট আফটাৰ 20 ৰিটায়াৰমেন্ট গুডউইল একাউন্ট ইজ টু বি ৰিটাৰ্ন অফ মই কেৱল ইতিমধ্যে তোমালোকক কৈছো অনলি পারচেজ গুডউইল ইজ ৰেকৰ্ডেড ইন দা বুকস অফ একাউন্টস ক্ৰয় কৰা খনাম কৃত খনামহে মাত্ৰ হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় এই যে এইবিলাক ৰিভ্যালুয়েশন কৰা হৈছে মূল্যায়ন কৰা হৈছে এই ধৰণৰ খনাম কেইটা হিচাপ বহীত ৰাখিব নোৱাৰে তেনেহলে উঠাই দিব লাগিব উঠাই দিয়াৰ কাৰণে বি যেটোকে গুছিয়ে গ'ল থাকিল কোন এ আৰু সি গতিকে আমি এন্ট্ৰি দিম এস ক্যাপিটাল অ্যাকাউন্ট ডেবিট সি ক্যাপিটাল অ্যাকাউন্ট ডেবিট টু গুডউইল পুনম কিমান টাকা মূল্যায়ন কৰা হৈছিল 9000 টাকা এই 9000 টাকা আমি উঠাই দিলো কোনটো ৰেশিওত উলাই দিম তেওঁলোকৰ ৰেশিও আছিল কি 2:1 এবাৰ বি গুছি গ'ল না নাই তেনেহলে থাকিল কোন এ আৰু সি তেওঁলোকৰ কি ৰেশিও থাকিল 2:1 এই 2:1 অৰ্থাৎ নতুন অনুপাত মতে 9000 টাকা টোটেল এজনৰ ভাগত 6000 আৰু এজনৰ ভাগত 3000 এটো বিং গুডউইল ৰিটাৰ্ন অফ কি লিখিম বিং গুডউইল ৰিটাৰ্ন অফ ইন্ডিয়া নিউ প্রফিট শেয়ারিং রেশিও নতুন লাভ লোকসান অনুপাত মতে তেওঁলোকৰ কোনাম হিচাপটো বহিছাবৰ পৰা উঠাই দিয়া হয় একেটা হল জানুৱাৰী এতিয়া নেক্সট কৈছে যে অংহেৰি ব্যৱসায় প্ৰতিষ্ঠানটোৰ বি অবসৰৰ পিছত উদ্ধৃত পত্ৰ প্ৰস্তুত কৰা ব্যালেন্স শিট prepare balance sheet after this retirement বা prepare balance sheet of the new firm বা prepare balance sheet of the reconstituted firm পুনৰ্গঠিত প্ৰতিষ্ঠানটোৰ উদ্ধৃত পত্ৰ প্ৰস্তুত কৰা balance sheet asset side liability side तो सवा कैपिटल এর মূলধন কিমান দি আছে ব্যালেন্স শিটত চোৱা 30000 হ্যাঁ 30000 এর মূলধন দিয়া আছে 30000 এ রিজার্ভৰ ভাগ কিমান পাইছিলে বোধ 2000 তাৰ পিছত এই ইয়াৰ ভাগ পাইছিলে প্ৰফিট অন ৰিভ্যালুয়েশনৰ ভাগ কিমান পাইছিলে 3000 আৰু গুডউইল যে উঠাই দিয়া হল রিটার্ন অফ করা হল এই যে অলপ আগতে লাস্ট যেটো এন্ট্রি দিলো রিটার্ন অফৰ এন্ট্রি নাম হিচাপে বহিৰ পৰা উঠাই দিলো তেতিয়া
ইয়াৰ মূলধন হিচাপ কিমানৰে ডেবিট কৰা হৈছিলে 6000 গতিকে লেছ 6000 এতিয়া 30 32 35 পৰা 6 গলে 29000 ইয়াৰ মূলধন থাকিল 29000 তাৰ পিছত বি তো অবসৰে গ্ৰহণ কৰিলে তো বিৰ কিমান মূলধন আমি ওলাইছিলি কিন্তু 25000 মই বি টো তলত লিখি দিছো 20 লোন একাউন্ট মূলধনটো কি হলে ট্ৰান্সফাৰ কৰা হৈছিল লোনলৈ 25000 এতিয়া সিৰ কিমান মূলধন দিয়া আছে বেলেন্স शीटত 15000 টাকা তাৰ পিছত ৰিজাৰ্ভৰ ভাগ কিমান পাইছিলে 1000 টাকা ৰিভলিউশনৰ ভাগ কিমান পাইছিলে 1500 টাকা আৰু সিৰ মূলধন কিমান ডেবিট কৰা হৈছিল উঠাই দিলো 3000 টাকা গুডউইল দি উঠাই দিলো আচ্ছা 15 16 17500 তারপর 3000 গলে 14500 টাকা আর পুরনো ব্যালেন্স শীটত কি আছিল ক্রেডিটর্স আছে কিমান টাকা হ্যাঁ 15000 টাকা রিজার্ভ তো ভগাই দিলু আর তো নাই লাইবিলিটি সাইডত আছে নেকি নাই এটা এসএস সাইডত দাও এসএস সাইডত কি দি আছে প্রথম ব্যালেন্স শীট চাই কবা গুডউইল তো আমি রিটার্ন আপ করিলো নাই নেক্সট মেশিনারি পুরোনো ব্যালেন্স শীটত কিমান আছিল 40000 এতে বৃদ্ধি পাই কিমান হৈছে 45000 প্লাস এনেকৈ মই ব্ৰেকেটত দেখাই দিব পাৰো নাইবা মেশিনারি 40000 তলত লিখিব পাৰি এড এপ্রিসিয়েশন অফ মেশিনারি 5000 টাকা এই 45000 তার পিছত কি আছে স্টকৰ কোনো পরিবর্তন হয় নাই স্টক কিমান 20000 টাকা নেক্সট কি আছে ডেটর্সৰ পরিবর্তন হৈছে ডেটর্স কিমান আছিল 20000 এই 20000 অলরেডি প্রভিজন কিমান আছিল 500 টাকা আছিল কিন্তু পিছত কলে যে নহয় এই প্রভিজন 10% লৈ বৃদ্ধি পাইছে তো 10% বৃদ্ধি পাওঁতে আমি কিমান পাইছিল 2000 অর্থাৎ 20000 ৰ 10% হলে কিমান হ'ব 2000 18000 আৰু কি আছে নেক্সট ক্যাশ যিমান আছিল সিমানে পৰিৱৰ্তন হোৱা নাই কিমান 500 টাকা এতিয়া যোগ কৰা দুটা পক্ষ সমান হ'ব লাগিব যদি সমান হোৱা নাই তেনহলে আমাৰ ভুল হৈছে ক'ব তো 5 8 13 হাতেৰে 5 2 7 8 83500 আছে না আচ্ছা এটা ঠিক আছে 500 ঠিক আছে এটা থেকে কিমান 9 4 13 5 18 5 23 3 হাতে 2 4 5 7 8 83500 तो এনেকে after retirement of a partner the required journal entry or ledger account or balance sheet we have to prepare এজন অংশীদার অবসর গ্রহণের পিছত প্রয়োজনীয় জাবেদার প্রবিষ্টি দিব লাগে বা কেতিয়াবা পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট বনাব লাগে কেতিয়াবা রিভলিউশন অ্যাকাউন্ট বনাব লাগে কেতিয়াবা ব্যালেন্স শিট বনাব লাগে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকক সুধিব যদি লাষ্ট ফিউ ইয়াৰ্ছৰ কুৱেশ্যন চোৱা ৰিটায়াৰমেণ্টৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে 5 মাৰ্কৰ এটা কুৱেশ্যন আহিব কেতিয়াবা সুধিছে জাৰ্নেলি দিয়া কেতিয়াবা সুধিছে প্ৰিপেয়াৰ ৰিভলিউশন একাউণ্ট কেতিয়াবা সুধিছে প্ৰিপেয়াৰ পাৰ্টনাৰ্স ক্যাপিটাল একাউণ্ট এণ্ড বেলেন্স শিট বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সুধিছে জেনেৰেলি যদি প্ৰিপেয়াৰ বেলেন্স শিট যদি বনাব দিয়া তেনে আল্টিমেটলি তুমি পাৰ্টনাৰ্স ক্যাপিটাল একাউণ্ট জানিব লাগিব ওয়ার্কিং নোট দি হওক প্রস্তুত কৰি হওক নহলে বেলেন্স শিট কেনেকৈ প্ৰস্তুত কৰিব ইয়াতে ধৰা মই ওয়ার্কিং নোটস টাইপৰ দি প্ৰস্তুত কৰিছো ইয়াতে যেটো পাৰ্টনাৰ্স ক্যাপিটাল একাউণ্ট বনাব কোৱা নাই গতিকে আমি এনেকৈ দেখাব পাৰোঁ গতিকে যদি পার্টনার্স ক্যাপিটাল একাউন্ট বনাব নিদিয়ে অনলি ব্যালেন্স শিট বনাব দিছে তেনেহলে পার্টনার্স ক্যাপিটাল কিমান হ'ব তলত তুমি ওয়ার্কিং নোট দি দেখাই কিনে ডাইরেক্ট পার্টনাৰৰ মূলধন তুমি ব্যালেন্স শিটত দেখাই দিব পাৰা এতিয়া আমি রিভলিউশন অফ এসেটস এন্ড লায়াবিলিটিজ ইন কেস অফ রিটায়ারমেন্ট আমি আলোচনা কৰিলো 2-3টা মান ইলাস্ট্রেশন আৰু কিতাপৰ পৰা তোমালোকে যি কেটা ইলাস্ট্রেশন আছে চাই লবা তো এইখিনিলৈকে আমি ইলাস্ট্রেশনটো আমি কমপ্লিট কৰিলোঁ বা এক্সাম্পলটো আমি আলোচনা কৰিলোঁ তোমালোকে আৰু চাবা হয়তো ইলাস্ট্রেশন 15 আছে
16 আছে, এনেকৈ যিমানখিনি পাৰা 17 চাই মেলি উঠি যদি কোনোবাৰ কিবা অসুবিধা থাকে, বুজি নোপোৱা, কনফিউজ থাকে, লগে লগে মোৰ লগত কণ্টেক্ট কৰিবা। তো আজিলৈকে আমি এইখিনিতে এৰিলোঁ। পৰৱৰ্তী আমি আলোচনা কৰিম। ইয়াৰ দুটা পদ্ধতি আছিলে। ছেকেণ্ড মেথডটো আছিলে হোৱেন এছেটছ এণ্ড লাইবিলিটিজ আৰ শোন ইন দেয়াৰ অল্ড ভেলুজ ইনষ্টিড অফ ৰিভাইজ ভেলু। এইটো আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। তো আজি সমাপ্ত কৰিলোঁ। ধন্যবাদ।